Namaskar. Recognizing the strength, resilience, ability of all Assamese people in Singapore and paying my due respect to the elders, past, present, and in future, মই আসাম এছ'চিয়েশ্যন ছিংগাপুৰৰ সাধাৰণ সম্পাদক সোহেল আনুলে আজি এই অনুষ্ঠানটি আপোনালোকৰ আশীৰ্বাদ লৈ মুকলি কৰিবলৈ লৈছোঁ। এই অনুষ্ঠানটিত যদি কিবা ভুল ভ্ৰান্তি হয় তাৰ বাবে মই আগতীয়াকৈ ক্ষমা খুজিছোঁ। ৰাইজলৈ ভোগালী বিহুৰ সেৱা উল্লেখ আৰু মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নতুন বছৰে যেন নভেল কৰোনা ভাইৰাছে গোটেই বিশ্বৰ ওপৰত জাপি দিয়া আতংক আৰু অনিশ্চয়তা অতি সোনকালে হৈ পেলাই তাৰ বাবে মই প্ৰাৰ্থনা কৰিছোঁ। আমি ক'ভিডত গৃহবন্দী হৈ থাকিলেও আমাৰ ভোগালী বিহুৰ ভোজ আৰু মেজি জ্বলোৱা আনন্দ কোনেও কাঢ়ি ল'ব নোৱাৰে। আজি ইমান দুৰ্যোগৰ মাজতো মই আনন্দিত হৈছোঁ যে আমি কৰোনাৰ ওচৰত হাৰ নামানি ছ'চিয়েল ডিষ্টেঞ্চ পালন কৰি আধুনিক টেকন'লজি আৰু ন উপায়েৰে ভোগালী বিহু পালন কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া আহকচোন ৰাইজ, আমি নিজৰ ঘৰৰ পৰা প্ৰস্তুত কৰা ভাৰ্চুৱেল ৰঙালী বিহু অনুষ্ঠানটি উপভোগ কৰোঁ। ধন্যবাদ। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজি জুয়ো জ্বলিল মইনা, মেজি জুয়ো জ্বলিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰঙে ভৰিল মইনা, ৰঙে ৰঙে ভৰিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰঙে ভৰিল মইনা, ৰঙে ৰঙে ভৰিল। নমস্কাৰ, সকলোলৈকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। মোৰ নাম ৰিজা গোস্বামী আৰু মই আজি অনুষ্ঠানৰ সূত্ৰধাৰ। যিহেতু আজি আমাৰ মাজত বহুতো অনা অসমীয়া মানুহ আছে, সেইবাবে মই অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষা ব্যৱহাৰ কৰিম। Since we have many non-Assamese people among us today, and we are very much glad to have you all with us today, hence I will be talking both in English and Assamese. Hope you all can understand and enjoy the show. As you all know, we have gathered here today to celebrate Bhogali Bihu via Zoom. Since COVID restrictions do not allow us to mingle in large groups, and the need of the hour is to remain physically distanced from each other in order to curb the spread of the disease. সেইবাবে আজি সকলোৱে নিজৰ নিজৰ ঘৰৰ পৰা গান নাচ পৰিবেশন কৰি আমাক দেখুৱাব। লগতে আমি চাবলৈ পাম ছিংগাপুৰত থকা অসমীয়া ৰাইজে অসমৰ পৰা দূৰত থাকি ভোগালী বিহু কেনেদৰে উদযাপন কৰিলে, আৰু লগতে আমাৰ বহুতো খেল ধেমালিৰো আয়োজন আছে। গতিকে আপোনালোক ক'তো নেযাব আৰু আমাৰ অনুষ্ঠানটি উপভোগ কৰক। Today we have a lineup of programs which includes songs and dance performed by people from the safety and comfort of their own homes. And we will also get to see how the people, Assamese people in Singapore celebrate Bhogali Bihu away from their homeland Assam. And at the same time, we also have some games for adults as well as children. So please stay with us and enjoy the show. এইবাৰ অসম এছ'চিয়েশ্যন ছিংগাপুৰৰ সভাপতি আৰু উপসভাপতিয়ে ভোগালী বিহুৰ উপলক্ষে দুআষাৰ ক'ব। আহকচোন শুনো। Let us listen to Bhogali Bihu message by the President and Vice President of Assam Association Singapore. Hello, my dear members of Assam Association and the families. আজি আমি বিহু পাতিছোঁ। আমাৰ বিহুটো আজি ভাৰ্চুৱেল বিহু পাতিবলগীয়া হৈছে। গোটেই দেশখনটো গোটেই দুনিয়াখনে ওলট পালট হৈ গ'ল। এনিৱে প্ৰথমে তোমালোক সকলোকে নতুন বছৰৰ শুভ ইচ্ছা জনালোঁ। যোৱা বছৰটোতো অতি বেয়া হ'ল। কৰোনা বাইদেউৰ অৱস্থাই আমাক সকলোকে জুৰুলা কৰিলে।
আশা কৰোঁ কৰোণা বাইদেউ সোনকালে যাওক আমাৰ পৰা মানে এতিয়া এটা আশা কৰিছে যে সোনকালে কৰোণাৰ হেৰি কৰা ভেকচিনেশ্যন হৈ যাব আৰু কৰোণা হয়তো যাবগৈ আৰু আমি নৰ্মেল লাইফ লিড কৰিব পাৰিম আৰু কেইমাহমানৰ পিছত যোৱা বছৰটো আমাৰ এছ'চিয়েশ্যনৰ কোনো এটা ফাংচনেই নহ'লে এছ'চিয়েশ্যন কিয় সকলোৰে কোনো ফাংচন হোৱা নাই স্কুল কলেজৰ পৰা আদি কৰিও সকলোবিলাক হেৰি হৈছে আমাৰ বছৰি এনুৱেল জেনেৰেল বডি মিটিং পাতিবলগীয়া আছিল সেইখনো লাহে লাহে ডিচেম্বৰলৈকে ঠেলা হ'ল পিছত আৰু এছে ক'লে যে নহয় তোমালোকে সেইখন পাতিব লাগে ভাৰ্চুৱেলি পাতিব লাগে সেইকাৰণে প্ৰথম আমাৰ যোৱাবাৰ ভাৰ্চুৱেল পাতিলোঁ আৰু মই সঁচাকৈ বৰ আনন্দিত একচুৱেলি উই গট এ ভেৰি ভেৰি গুড ৰেছপন্স এণ্ড ডেট হেজ এনকাৰেজড ডেট উই কেন কণ্টিনিউ টু হেভ চাম programs like this visual even we cannot get together সেইকাৰণে আমাৰ একচুৱেলি সেই উৎসাহতে আমি বিহুখনো পাতিবলৈ ল'লোঁ আৰু যিটো ৰেছপন্স মই দেখিছোঁ it is very encouraging আৰু বহুত enthusiasm দেখিলোঁ এতিয়া আমাৰ যিটো সময় বান্ধি দিয়া হৈছে সেই সময়মতে হয়তো সময়তকৈ অলপমান বেছি সময় লাগিব নানা ধৰণৰ আইডিয়া আহিছিল যে আমি বিহুত কেনেকৈ কৰিম কি কৰিম কিন্তু উই হেভ গট so talented people so all of these things are being handled so well and the group আৰু I hope you people will really enjoy আৰু দেশৰ কথা ক'বলৈ গ'লে দেশতো খবৰ ভালেই হৈছে ইণ্ডিয়াত কৰোনাৰ ভেকচিন আৰম্ভ হৈ গ'ল 16 তাৰিখৰ পৰা মিন টাইম প্ৰায় মোৰ দেন 6 মিলিয়ন মানুহক আজিলৈকে কৰোনাৰ ভেকচিনেশ্যন দিয়া হ'ল মষ্টলি হেল্থ ৱৰ্কাৰ্ছবিলাকক আৰু তাৰপিছতে বয়সস্থ মানুহ বা ফ্ৰণ্ট লাইনত কাম কৰা মানুহবিলাকক আৰু অসমতো কৰোনাৰ কণ্ডিশ্যনছটো ভালেই দেখা গৈছে লাহে লাহে কমি আহিছে এটা সময়ত মই দেখিছিলোঁ মোৰ দেন 100,000 এফেক্টেড আছিলে সেইদিনাখন মই কালি নে পৰহি গ্ৰাফটো চালোঁ তাত লেছ দেন 18,000 এতিয়া আৰু পদ্মাটো গুৱাহাটীতে আছে ষ্টাক হৈ ময়ো বহুত দিন তাতে থাকিব লগা হ'ল পিছত সোহেলে যেতিয়া এখন ইমেইল দিলে মই কেলকাতাতে ৰৈ আছিলোঁ ফ্লাইটৰ কাৰণে যে বন্দে ভাৰত আহোঁতে মই গুচি আহিব পাৰিলোঁ কিন্তু এতিয়া আৰু টাইট চিটুৱেশ্যন হৈছে হয়তো বিকজ অফ এগেইন নিউ ষ্ট্ৰেইনছ অফ কৰোণা ভাইৰাছ অহাৰ কাৰণে ছিংগাপুৰেও আকৌ টানি ধৰিবলগীয়া হৈছে সেইকাৰণে আমি হয়তো তেনেকৈ বহুত দিন থাকিব লাগিব বাট ষ্টিল ছিংগাপুৰ ইজ দ্য বেষ্ট প্লেচ মই ইণ্ডিয়াত বহুত দিন থকাৰ পিছত ছিংগাপুৰলৈ আহি যেন উশাহ ল'ব পাৰিছোঁ তেনেকুৱা এটা ভাৱ হ'ল কাৰণ ঘৰৰ ভিতৰতে সোমাই আৰু অৱস্থা তাৰ মানুহবিলাকৰ ডিপ্ৰেছিভ ইয়াত সকলোৱে আমি এটলিষ্ট এনজয় কৰিব পাৰিছোঁ লেট আছ এনজয় এণ্ড উই কেন মেক চাম মোৰ প্ৰগ্ৰামছ এণ্ড সকলোকে মই যিসকলে এই কষ্ট কৰি আজি ভাৰ্চুৱেল বিহুখন পাতিব বিচাৰিছে সকলোকে মই বহুত ধন্যবাদ জনালোঁ অ'কে থেংক ইউ ভেৰি মাছ বাই দিলীপ দা নমস্কাৰ সকলোকে নতুন বছৰ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ যোৱা বছৰটো অনেক অনিশ্চয়তা আৰু দুধুৰ মাজত বছৰটো কোনোমতে পাৰ হৈ গ'ল আশা কৰোঁ 2021 চনটো আমাৰ জীৱনটো সাধাৰণৰ ফালে আগবাঢ়িব আজি এই কৰোনা উপদ্ৰৱত বিহু বুলিও লগ পাব পৰা হোৱা নাই গতিকে অসম এছ'চিয়েশ্যনে আপোনালোকৰ আগত এয়া ভাৰ্চুৱেল বিহু আগবঢ়াইছে আশা কৰোঁ আপোনালোকে চাই আনন্দিত হ'ব Namaskar. Happy Bihu. Happy Bihu, everyone. Every year, we meet together and enjoy the festival of Bihu with renewed friendships followed by a great feast together. Mainu and I have lived
an almost hermit-like existence during the past year because of all the restrictions imposed on our day-to-day life. However, it's such a joy to be in the midst of everyone today, although virtually. We pray for everyone's happiness and prosperity, and may we have the courage to chase our dreams, and to be able to fight all our odds. We pray for a good year ahead. Happy Bihu once again. Happy Bihu once again. এই আপোনালোকৰ আগত এইবাৰ মনু বিক্ৰম বৰা আৰু তেখেতৰ পৰিয়ালসহ এটি গানৰে সকলোকে বিহুৰ শুভেচ্ছা জনাব আহকচোন শুনো নমস্কাৰ 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 সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালো ৰিয়না তুমি গান এটা গাবা নেকি বিহু বুলি অসমীয়া গানহে গাব লাগিব অসমীয়া গান গাবা কোনটো গান গাবা দিখনে বঢ়িয়া দিখনে গাবা ঠিক আছে তুমি মোৰ লগত গাবা নেকি মামা ময়ো গাব লাগিব ঠিক আছে বাৰু আমি সবে একেলগে গাম ওকে ৰেডি পাহি ওকে গ্ৰেট 1 2 3 ষ্টাৰ্ট দিখনৈ এৰিব নোৱাৰো জাজিনৈ এৰিব নোৱাৰো দিখনৈ এৰিব নোৱাৰো জাজিনৈ এৰিব নোৱাৰো মৰম এৰিব নোৱাৰো মৰিব নোৱাৰো নোৱাৰো দিখনৈ এৰিব নোৱাৰো জাজিনৈ এৰিব নোৱাৰো ৰঙা ৰঙা পলাকে হাঁহিছে তাকে দেখি পচুৱা বলিছে পলাকে নহয় জুমি চোৱা ই যে মোৰ পৰি যায় ৰঙাতে দিখনৈ এৰিব নোৱাৰো জাজিনৈ এৰিব নোৱাৰো থেংক ইউ ধন্যবাদ আপোনালোকলৈও ভোগালী বিহুৰ শুভেচ্ছা থাকিলে কণমানিজনীয়ে যে শব্দৰে নহ'লেও সুৰেৰে ইমান ধুনীয়াকৈ আপোনালোকৰ লগত সুৰ মিলাইছে বৰ ভাল লাগিলে শুনি Our next performer is Neil. Neil is 10 years old and he will be playing the guitar. আহকচোন শুনো নীলে গিটাৰ বজোৱা বৰ ভাল বজাইছা Our next performance is by Hiya Kashyap. She will be dancing to the song Sila from Zubin Garg's recent album Sila. And I would like to mention here that Hiya has done the choreography for this dance by herself. এবাৰ Hiya Kashyapে আমাৰ আগত পৰিবেশন কৰিব এটি নাচ গানটো হ'ল Sila Zubin Gargৰ এলবাম Silaৰ পৰা লোৱা হৈছে আৰু এইখিনিতে মই আপোনালোকক জনাব বিচাৰিছোঁ যে এই হিয়াই এই নাচৰ নৃত্য পৰিচালনা নিজেই কৰিছে বঢ়িয়া হিয়া আমি সকলোৱে এতিয়া তোমাৰ নাচ চাম আহক আমি চাওঁ হিয়াৰ ডান্স
বাহ হিয়া খুব সুন্দৰ নাচ চাবলৈ পালোঁ দেই, খুব ভাল লাগিলে। আজিকালি সৰু সৰু ল'ৰা ছোৱালীবোৰৰ প্ৰতিভা দেখি আমি মুগ্ধ হৈ যাওঁ নহয়নে? এইবাৰ আপোনালোকৰ স্ক্ৰীনত আমি দেখুৱাবলৈ বিচাৰিছোঁ সৰু সৰু ল'ৰা ছোৱালীবোৰে অঁকা কিছুমান ছবি। লগতে আহকচোন শুনো আমাৰ সৰু সৰু ল'ৰা ছোৱালীবোৰে ভোগালী বিহুৰ বিষয়ে কি ক'ব বিচাৰিছে, কিমান জানে। Now we will be showing some paintings done by our little kids, and also let us hear from our little kids how much they know about Bhogali Bihu and what they have to say. I'm sure we will also learn a thing or two from them. Over to the kids. নমস্কাৰ। ছিংগাপুৰ পাখি অসমীয়াৰ প্ৰথমতে সকলোকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আজি আপোনাৰ আগতে আমাৰ মৰমৰ শিশু শিল্পী কেইজনমান সাঁচি কাচি আহিছে শিশুৰ বিষয়ে এইষাৰ মানে মই তেওঁলোকৰ মা দেউতাক যোগদান কৰাৰ কাৰণে বহুত ধন্যবাদ জনালোঁ। ইয়া আমাৰ মৰমৰ শিশু শিল্পীসকল। নমস্কাৰ। বিহু আমাৰ যেতিয়া উৎসৱ। আমি 3 ধৰণৰ বিহু পালন কৰোঁ। বহাগ মাহত বহাগ বিহু বা ৰঙালী বিহু, কাতি মাহত কাতি বিহু বা কঙালী বিহু, মাঘ মাহত মাঘ বিহু বা ভোগালী বিহু। আজি আমি ভোগালী বিহু পালন কৰিছোঁ। বিহু খেতিৰ লগত জড়িত উৎসৱ। ইণ্ডিয়াৰ বেলেগ বেলেগ ঠাইত বেলেগ নামেৰে বুজায়, যেনে গাহৰি, পহল আদি। মাঘ বিহুত আমি মেজি জ্বলাওঁ আৰু একেলগে ভোজ পাতি খাওঁ। নমস্কাৰ। মাঘ বিহু প্ৰথম দিনটো উৰুকা বুলি কয় আৰু পিছদিনা বিহু বুলি কয়। বিহুত আমি চিৰা, দৈ, তিল পিঠা খাই কেমন লাগে। মাঘ বিহুৰ আৰু এটা নাম ভোগালী বিহু। ভোগ মানে সকলোৱে মিলি জুলি খোৱা। আমি অসমীয়া মানুহে খাবলৈ খুব ভাল পাওঁ। মই এটা লাডু খাওঁ দেই।
মই বিহু ভাল পাওঁ কাৰণ কবিতা খাব পাওঁ মাঘ বিহু ডাঙৰ পৰম্পৰা মেজি জুই মাঘ বিহুত মেজি সাজে বিহু দিনাখন ৰাতিপুৱা ককা আইতা মাক দেউতা মিলি মেজি জ্বলায় কাঠ আলু দি পূজা কৰে ভেলাঘৰ সংস্কৃত শব্দ মেঘ্ৰিয়াৰ পৰা লোৱা হৈছে ভেলাঘৰ খেৰ বা গছ আৰু শুকান পাত দি তৈয়াৰ কৰে উৰুকা খাই ল'ৰা গোটেই ৰাতিখন ভেলাঘৰত মেজি পোহৰা দিয়ে সকলো মিলি খায় বিহুৰ আগৰ দিনটো উৰুকা বুলি কোৱা হয় উৰুকাৰ শব্দটোৰ দেৰি চুতীয়া শব্দ উৰুকাৰ পৰা আহিছে উৰুকা অৰ্থ হৈছে the end which means the end of harvesting season উৰুকাৰ দিনা আমি সবে মিলি মাছ মাংস কণী আৰু শাক পাচলিৰে ভোজ ভাত খাওঁ মোৰ মায়ে লাড়ু পিঠা আৰু কেক বনায় মই লাড়ু বহুত ভাল পাওঁ হেপী ভোগালী বিহু নমস্কাৰ উৰুকাৰ দিনা মহিলাসকলে তিলৰ লাড়ু তিলৰ পিঠা নাৰিকলৰ লাড়ু জিলাপ পিঠা আদি বনায় আৰু বিহুৰ দিনা জলপানৰ লগত চবে খায় চবকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ মাঘ বিহুৰ সময়ত অসম বহুত ঠাণ্ডা হয় আপুনি তিলৰ লাড্ডু খাবলৈ নাপাৰিব ময়ো খুব ভাল পাওঁ ভোগালী বিহুৰ আগৰ দিনটো উৰুকাৰ দিনা ৰাতি ফ্ৰেণ্ডছ আৰু ফেমিলি একেলগে মিলি পেলাই ভোজ খায় আৰু বনফায়াৰ কৰে বনফায়াৰৰ ওচৰত চবে মিলি পেলাই বিহু নাচে গান গায় আৰু বহুত গেমছ খেলে বিহুৰ আগৰ দিনটো উৰুকা বুলি কোৱা হয় উৰুকাৰ ৰাতি আমি সমূহ অসমীয়াই নৰা খেৰ আদিৰে তৈয়াৰী কৰা ভেলাঘৰত মেজি ভাত আগত লৈ ৰাতিটো কটাওঁ মাঘ বিহুত ম'হৰ যুঁজ কণী যুঁজ আদি খেলৰ যোগে উৰুকাৰ দিনা বিহু উদযাপন কৰা হয় উৰুকাৰ পিছদিনা মাঘ বিহুৰ দিনা সূৰ্য উদয় হোৱাৰ আগতে ঘৰৰ সকলোৱে গা পা ধুই নতুন কাপোৰ পিন্ধে আৰু অগ্নিক সেৱা কৰি ডাঙৰৰ আশীৰ্বাদ লয় তাৰ পিছত সকলোৱে বন্ধু বান্ধৱ আৰু আত্মীয় স্বজনক লগ ধৰে আৰু বিহুৰ শুভেচ্ছা জনায় নমস্কাৰ আপোনালোকলৈ মাঘ বিহু শুভেচ্ছা থাকিল মাঘ বিহুৰ দিনা পৰিয়াল আৰু বন্ধুসকলৈ মিলি এটা খেৰ বাঁহেৰে সজোৱা মেজি সাজি জ্বলোৱাই আৰু অগ্নি দেৱতাৰ আশীৰ্বাদ লয় আৰু শস্য ভাল হোৱাৰ বাবে ধন্যবাদ জনায় মাঘ বিহুৰ দিনা ৰাতিপুৱা ঘৰত মায়ে বনোৱা পিঠা লাড়ু তামোল পাণ মেজিৰ আগত দিয়া হয় মেজিৰ সেৱা কৰি ভগৱানৰ আশীৰ্বাদ বিচৰা হয় ধন্যবাদ পৰম্পৰাখিনি শেষ কৰাৰ পিছত মেজি জুইত বিভিন্ন ধৰণৰ আলু পোৰা হয় পুৰি খাব পৰাকৈ এই সময়খিনিত বহুকেইবিধ পাচলি বিশেষকৈ
আলু ফুলত হয় পাৰে যেনে কাটালু মৌআলু মিঠালু কাৰ্যক্ৰম শেষ কৰা হয় পৰম্পৰাগত আতচবাজি প্ৰদৰ্শন দ্বাৰা আতচবাজিবোৰ প্ৰস্তুত কৰা হয় বাঁহেৰে আৰু ইয়াক শিলয় বুলি কোৱা হয় ভোগালী বিহু উৎসৱে পৰৱৰ্তী খেতিৰ বাবে গুটি সঞ্চয় আৰু আদান প্ৰদানৰ প্ৰস্তুতিকৰণৰ আৰম্ভণিৰ বতৰাও কটিয়াই আনে লাৰু পিঠা দৈ চিৰাৰ লগত অলপ গুড় গোটেই বছৰটো মিঠা সোৱাদেৰে হৈ থাকক ভৰপূৰ এই কামনাৰে ভোগালী বিহুৰ ওলগ জনালো বাহ খুব সুন্দৰ ছবি আঁকিছে দেই সবে ওয়েল ডান এভৰিওয়ান পদ্মশ্ৰী উপাধিৰে বিভূষিত স্বৰ্গীয় দীপালী বৰঠাকুৰৰ এটি সুন্দৰ গীত গাই শুনাব এবাৰ আনন্দিতা গগৈ এয়া মঞ্চত আপোনালোকৰ আগত আনন্দিতা গগৈ মঞ্চ নহয় আপোনালোকৰ কম্পিউটাৰ স্ক্ৰীনত চাওক over to আনন্দিতা গগৈ নমস্কাৰ
আনন্দিতা খুব সুন্দৰ গীত এটি গাই শুনালা দেই বৰ ভাল লাগিলে আহকচোন আপোনালোকক দেখুৱাব বিচাৰিছোঁ some photograph collection by Mithu Chakraborty. Mithu is a self-taught photographer and she loves traveling. She has a collection of photographs taken from different parts of the world, and Mithu has earned many accolades for her photography skills. Ahok ami sao photo collection by Mithu Chakraborty. Hello everyone. There are 3 pictures I have submitted today to show. One is from Pushkar Fair. Second one is from Mahakumbh Mela Prayag 2019. And the third one is from Biscuit Festival, Nepal. In photography, I get energized and inspired by the world around me. It gives me freedom to express. Apunak, Aru, Apunar Porialor, Hokoluke, Azi Bhogali Bihur, Antorik Shubhechha Janalu. Happy Bhogali Bihu to all of you. Thank you. সবকে গান গোৱা দেখি মোৰো গান এটা গাই শুনাবলৈ মন গৈছে নীলিমা খাতুন বাইদেউৰ বৰ সুন্দৰ গীত এটি মনলৈ আহিছে তাকে গাই শুনাব বিচাৰিছোঁ আপোনালোকক বাধা দি ৰাখিব কোনে
Thank you for listening. এবাৰ এটি বিহুসুৰীয়া গীত পৰিবেশন কৰিব সংগীতা বৰকটকী, বানশ্ৰী মহন্ত আৰু যুগল মহন্ত। গানটো হ'ল ও সৰু ভনীটি, লিৰিক্স বাই ৰিদীপ দত্ত। আহক আমি শুনো। নমস্কাৰ। আমি সকলোৱে বহুদিনে ঘৰ যাব পৰা নাই। তাতে এই বিহু সময়তো ক'বই নালাগে। মা দেউতাৰ পৰা আৰম্ভ কৰি অসমৰ বতৰ, সোৱাদ লগা শাক পাচলি, খোৱা বস্তুৰ অভাৱ সকলোৱে অনুভৱ কৰিছে চাগে। এই ভিডিঅ'টোৰ যোগেদি আমাৰ আগৰ যি পৰম্পৰা, একেলগে উৰুকা ভোজ খোৱা, বিহুৰ দিনাখন ইটো সিটো ঘৰলৈ গৈ জলপান খোৱাৰ অনুভৱ ভাৰ্চুৱেলি হ'লেও অকণমান কৰিব পাৰোঁ যেন, সেইটো আগত ৰাখি এই ভিডিঅ'টো কৰা হৈছে। আহক ভিডিঅ'টোৰ আনন্দ লওঁ। সকলোলৈকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালো। সকলোৰে জীৱন সুখ সমৃদ্ধি আৰু ঘৰ ধনে ধনে পৰিপূৰ্ণ হওক তাৰে কামনা কৰিলো। সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক পুলক আৰু বিয়াৰ শুভেচ্ছা জ্ঞাপন কৰিলো। Happy Bogali Bihu. হেপী বিহু ৰাইজ। হেপী বিহু। আজি সকলোকে মাঘৰ বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। আমাৰতো আৰু বিশেষ একো নাই। আজি মাঘ বিহু বুলি ঘৰততো এনেই থাকিলে ৰাতিপুৱাই মেজি জ্বলোৱা হয়, সেৱা কৰা হয়। সেইখিনি ইমানখিনি কৰিব পৰা নাই। ইয়াতে আমি অকণমান মাঘৰ বিহু বুলি মই অলপ পিঠা পনা বনালোঁ আৰু তাকে আজি একেলগে ৰাতিপুৱা জলপান সাজ খাবলৈ ওলাইছোঁ। এয়া মই বৰা চাউলৰ লাড়ু বনাব লৈছোঁ। ইয়াত মই এতিয়া এয়া গুড় হয়, গুড়খিনি পগাই লৈ এনেকুৱা বনাই লৈছোঁ। আমাৰ লাড়ুবোৰ চাইজবোৰ অলপ বেলেগ বেলেগ হৈছে দেই। ডাঙৰৰ পৰা সৰুলৈকে গৈছে চাইজবোৰ, যাৰ যেনেকুৱা হাত তেনেকুৱা হৈছে।
ডান আমাৰ লাড্ডু হৈ গ'ল এয়া আমাৰ বৰা চাউলৰ লাড়ু বিহুৰ আয়োজন আৰম্ভ হৈছে পূৰা প্ৰথমতে ইমান একো নবনাওঁ বুলি ভাবিছিলোঁ তাৰপিছত চবৰে ঘৰৰ ফটো চটো দেখি মোৰ মন গ'ল এতিয়া মই এয়া তেলত দিয়া বৰপিঠা বনালোঁ এতিয়া মই ঘিলা পিঠা বনাইছোঁ অলমষ্ট বনালোঁ পৰি গলে ধৰি দিম তাকে সৰু মাই জানলিলি মাই চান্স পালে লাইন দিম তো হেপী ভোগালী বিহু হয় খাবাতে হ'ব পাৰো মই দুখীয়া তোৰে প্ৰেমত বলিয়া হ'ব পাৰো মই দুখীয়া তোৰে প্ৰেমত বলিয়া ঐ পকেটত নাই এটকা ধন ভাল পাবলৈ তোকে যে মন পকেটত নাই এটকা ধন ভাল পাবলৈ তোকে যে মন ঐ চকু যে লাল বুকু যে খাল সেই পুৰুষৰ লক্ষণ ভাল ঐ চকু যে লাল বুকু যে খাল সেই পুৰুষৰ লক্ষণ ভাল মনৰে কথা কুকুৰে বেঠাক নকলেও লাগি যায় লেঠা Taki moina, duk gitay na. Taki moina, duk gitay na. Jame ture ঘৰলৈ বিয়া কথা পাতিবলৈ জামে ture ঘৰলৈ বিয়া কথা পাতিবলৈ নিদিলেও পাতিমে নিদিলেও পাতিমে
অগ্নি প্রজ্বলিতং বন্দে চতুর্বর্ণ হুতাহনং সুবর্ণ বর্ণ মমলং জ্যোতির্বিদ্যাতে নমঃ। অগ্নি প্রজ্বলিতং বন্দে চতুর্বর্ণ হুতাহনং সুবৰ্ণ বৰ্ণ মমলং জ্যোতিৰ্বিদ্যাতে নমঃ। সকলোৰে যাতে দিনটো ভঁৰাল, বছৰটোৰ কাৰণে ভঁৰাল পূৰা ভৰি থাকে, এই কামনাৰে মাঘ বিহু আৰম্ভ কৰিছোঁ আমি সুদূৰ ছিংগাপুৰত। এইবাৰ আপোনালোকৰ আগত এটি বিহু নাচ পৰিৱেশন কৰি দেখুৱাব প্ৰাচী ভট্টাচাৰ্য। এয়া আপোনালোকৰ স্ক্ৰীনত কণমানি প্ৰাচী। ভগৱন্তই বৃন্দাবনতে ফুলক গোপিনী ফুলক গোপিনীক নচুৱাই বকুৱাই এ আমালৈ বিহু পাহাৰ বগাই বগাই চেনি মাই কপৌ ফুল আনিছো, পাহাৰ বগাই বগাই চেনি মাই কপৌ ফুল আনিছো, চেনি মাই কুপাতে কুপাতে গুজি দিম মাহাৰ ফাটি দি চেনি মাই বিহুলৈ আহিলি, মাহাৰ ফাটি দি চেনি মাই বিহুলৈ আহিলি। বাহ প্ৰাচী, বৰ ধুনীয়া নাচিছা দেই, বৰ ভাল লাগিলে। আমিও তোমাৰ লগতে অলপ নাচিলোঁ দেই।
কাবেরীর পারে পারে গঙ্গার তীরে তীরে জীবনের পথে পথে বর্ষা হরততে যাত্রা বিচরারে তোমাকে বিচরারে মায়াময় রূপালী জোনা ছায়া ঘন হরলৰ পাৰ জিৰ 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 জুৰিৰে পাৰ পামনে মই পামনে তোমাৰ তুমিও জানা মোরে সুগভীর সুষমাৰে তুমি জানো শান্তি প্ৰাণৰ আঁতৰে ক্লান্তি মই যুত্ৰী সাঁতোৰে মৰুভূৰ হাহাকাৰ মায়াময় ৰূপালী জোনা ছায়া ঘন হৰলৰ পাৰ জিৰ 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 বিজুলীৰে পাৰ পামনে মই পামনে তোমাৰ নমস্কাৰ মই আকৃতি চেতিয়া মই আকৃতি চেতিয়া আজি আমি আপোনালোকৰ আগত বিহু নৃত্য আগবঢ়াই আছোঁ এয়া আমি অসমীয়া মুগা মেখেলা চাদৰ পিন্ধিছোঁ লগত অসমীয়া গহনা আমাৰ খোপাত গগনা কপি ফুল আৰু কাকৈ ফণি কপৌ ফুল এবিধ অৰ্কিড অসমত বিহুৰ সময়ত সহজে পোৱা যায় আহক আমাৰ বিহুৰ নৃত্য উপভোগ কৰক Uy,
আমাৰ এইখিনিতে ভাৰ্চুৱেল ৰঙালী বিহু আমাৰ যিখিনি প্ৰি ৰেকৰ্ডেড প্ৰগ্ৰাম আছিলে সেইখিনি আমাৰ ইয়াতে সমাপ্ত কৰিলে। মই আপোনালোক সকলোকে অনেক ধন্যবাদ জনাইছোঁ আৰু লগতে মই মেনেজমেণ্ট কমিটিক বহুত ধন্যবাদ জনাইছোঁ এই প্ৰগ্ৰামটো সফল কৰাৰ বাবে। আপোনালোকে সকলোৱে বহুত কষ্ট কৰিলে, কিন্তু মই কেইটামান নাম ল'ব বিচাৰিছোঁ যোনে আমাক বহুত সহায় কৰিছে এই প্ৰগ্ৰামটো সফল হ'বলৈ। প্ৰথমতে মই নাম ল'ব বিচাৰিছোঁ ৰেজাবা। তেওঁ সুন্দৰভাৱে এই প্ৰগ্ৰামটো আগুৱাই নিছে। ৰেজাবা, থেংক ইউ ভেৰি মাছ। আৰু দ্বিতীয়তে মই ধন্যবাদ জনাব বিচাৰিছোঁ অংকিতা, সুষমা আৰু সঞ্জীৱ, যিয়ে বহুত কষ্ট কৰি আৰু বহুত সুন্দৰভাৱে হোষ্ট কৰিছিলে। ইয়াৰ লগতে মই ধন্যবাদ জনাব বিচাৰিছোঁ তন্ময় আৰু আয়ত্ৰী, যোনে আমাৰ নেক্সট প্ৰগ্ৰামটো আমাৰ অসমীয়া কুইজ আৰু যোজনা হোষ্ট কৰিব। লাষ্ট বাট নট দ্য লিষ্ট, মই আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে আমাক ভিডিঅ' আৰু কিবা কিবি মেটেৰিয়েলছ পঠাইছে আৰু আমাক ভাল ভাল ছাজেশ্যন দিছে। থেংক ইউ এভৰি ওৱান। লেটছ এনজয় দ্য নেক্সট প্ৰগ্ৰাম হুইচ ইজ দ্য আছামিজ কুইজ আৰু যোজনা। আহক আমি উপভোগ কৰোঁ। থেংক ইউ। কুইজ প্ৰতিযোগিতাটো লাইভ অনুষ্ঠিত কৰা হৈছিল, কিন্তু কাৰিকৰী বিজুতিৰ কাৰণে আমাৰ অনুষ্ঠানটো ৰেকৰ্ড কৰা নহ'ল। আহকচোন আমি প্ৰশ্নকেইটাই চাওঁ কি কিনো সুধিছিল।